জনাই মই নবকুকৈ এই মুহূৰ্তত লৈ আহিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ হাজু হক এইচএছ পৰীক্ষাৰ্থীসকল কিনো যিকোনো মুহূৰ্তত প্ৰকাশ পাব পাৰে এইচএছৰ ফলাফল আৰু এই সন্দৰ্ভত এতিয়া এএইচএছইচিৰ যিগৰাকী অধ্যক্ষ চেয়াৰমেনগৰাকী উল্লেখ কৰিছে যে 10 মেৰ ভিতৰত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হ'ব আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ তাৰিখক লৈতে স্পষ্টীকৰণ এএইচএছইচিৰ অধ্যক্ষৰ 10 মেৰ ভিতৰত ঘোষণা হ'ব এইচএছৰ ফলাফল কাইলৈ ঘোষণা নহয় অৰ্থাৎ আজিৰ দিনটো ঘোষণা নহয় মাধ্যমিকৰ ফলাফল ফলাফলৰ সন্দৰ্ভত একাংশই বিয় পাইছে ভুৱা খবৰ বুলি উল্লেখ কৰিছে এটা ডাঙৰ খবৰ মোবাইলে বিয়পি পৰিছে ভুৱা নটিছ আজিৰ দিনটোত প্ৰকাশ হোৱাৰ কথা আছিল কিন্তু আজিৰ দিনটোত প্ৰকাশ নহয় বুলি উল্লেখ কৰিছে ফলাফলক লৈ এতিয়া প্ৰাৰম্ভিক কাম এতিয়াও বাকি আছে বুলি উল্লেখ কৰিছে আৰু ফলাফলৰ পূৰ্বে এনে ধৰণৰ নটিছ দিয়া নহয় এএইচএছইচিৰ পৰা আৰু এএইচএছইচিৰ অধ্যক্ষই নিশ্চিত কৰিলে এই তথ্য এটা ডাঙৰ খবৰ এই মুহূৰ্তত উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ তাৰিখক লৈ স্পষ্টীকৰণ দিয়া দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত প্ৰকাশ নহয় কিন্তু পূৰ্বতে দেখিবলৈ পোৱা গৈছিল আজিৰ দিনটোত প্ৰকাশ হ'ব পাৰে এইচএছৰ ফলাফল আৰু তাৰ পিছতে এতিয়া এইগৰাকী আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰিছে যে আজিৰ দিনটোত প্ৰকাশ নহয় ফলাফলৰ সন্দৰ্ভত একাংশই বিয় পাইছে ভুৱা খবৰ আৰু 10 মেৰ ভিতৰত ঘোষণা হ'ব এইচএছৰ ফলাফল মন্তব্য আছে আমি মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিম প্ৰথম কথা যিখন নটিফিকেশ্যন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশ্যন আমাৰ ৰিজাল্ট প্ৰচেছিং চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম আচলতে আমি ৰিজাল্ট সম্পৰ্কত যেতিয়ালৈকে সম্পূৰ্ণ ৰিজাল্ট প্ৰচেছিং হৈ নুঠে সঠিককৈ ক'বলৈ টান শিক্ষামন্ত্ৰী মহোদয়ো সেইটো ক'বলৈ অসুবিধা হ'ব মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিবৰ বাবে যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ আৰু সেইমতে ভাবিছোঁ 10 মেৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম একেবাৰে পলম হোৱা নাই কাৰণ CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকী আছে আৰু আমাৰ যিটো ৰিজাল্ট প্ৰচেছিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতোঁ আৰ্টছ ছায়েন্স কমাৰ্চ এণ্ড ভকেশ্যনেল আৰু আমাৰ টোটেল নাম্বাৰ অফ ছাবজেক্ট হৈছে 93 আৰু এই 93টা ছাবজেক্টৰ ভিতৰত আমাৰ 2টা কোৰ ছাবজেক্ট থাকে আৰু 91টা ছাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল সিফাল কৰিবলগীয়া হয় গতিকে হায়াৰ ছেকেণ্ডেৰী যিটো ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট প্ৰচেছিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয় আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব এতিয়াও মই বিং দ্য চেয়াৰমেন এলোন আই কাণ্ট টেক এনি ডিচিশ্যন সকলো ক্ষেত্ৰতে কিছুমান ক্ষেত্ৰত মই ল'ব পাৰোঁ কিন্তু এতিয়াও সিদ্ধান্ত লোৱা নাই লেট মি ডিছকাছ কাৰণ ভুৱা বাতৰিয়ে মানুহৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰে আনকি ল'ৰা ছোৱালীবিলাকে ৰিজাল্টৰ কথাত এই বাতৰিবোৰ পোৱাৰ লগে লগে তেওঁলোকৰ এটা অনিশ্চয়তাৰ সৃষ্টি হয় মই ভাবোঁ যদি কিবা আমি কেছ ফাইল কৰিব FIR ফাইল কৰিবলগীয়া হয় মই চিন্তা কৰিম এতিয়ালৈকে কিন্তু মই সিদ্ধান্ত লোৱা নাই কথাটো এনেকুৱা মেট্ৰিকত হেতু আসলে স্থান নহয় ইন অৰ্ডাৰ অফ মেৰিট 5জন ষ্টুডেণ্টক তাক দেখুৱা হৈছে
আৰু পজিশ্যন থাকিব নে নাথাকিব এই সিদ্ধান্তটো আমাৰ এক্সামিনেশ্যন কমিটিয়ে ল'ব মই কৈছোঁ যে চেয়াৰমেনে সকলো কথা অকলে সিদ্ধান্ত ল'ব নোৱাৰে আমাৰ প্ৰত্যেকটো কথাৰে বিভাগৰে কমিটি আছে আৰু আমাৰ এক্সামিনেশ্যন কমিটিয়ে যি সিদ্ধান্ত ল'ব ইট উইল বি দ্য ফাইনেল ডিচিজন 10 মে বুলি মই তাৰিখটো কৈ দিয়া নাই ভিতৰত বুলি কৈছোঁ অন অৰ বিফৰ দেই আৰু এই সিদ্ধান্তটো আমাৰ এক্সামিনেশ্যন কমিটিত হ'ব তাৰমানে কমিটিৰ এপ্ৰুভেলৰ মতেহে আমি চব কাম কৰোঁ আৰু মোৰ আপোনালোকৰ প্ৰতি এটা আগ্ৰহ এনেকুৱা কিবা খবৰ পালে কালি 2-এজন সাংবাদিকে মোক সুধিছে এই নিউজটো সম্পৰ্কত মই তেতিয়া কৈছোঁ যে এইটো সম্পূৰ্ণ ভুৱা আৰু আপোনালোকৰ প্ৰতি মোৰ এইটো অনুৰোধ যদি এনেকুৱা খবৰ আপোনালোকে পায় আপোনালোকে ইয়াক অথেণ্টিকেট কৰিবৰ কাৰণে আমাক এটা ফোন কৰিলেও হয় আমি আপোনালোকক কৈ দিম এইটো সঁচা বাতৰি নে মিছা বাতৰি